হঠাতে মোৰ ৰাতি বিষ হৈ গ'ল। কিমান বছৰৰ পিছত, প্ৰায় বহুত বছৰৰ পিছত হৈ গ'ল এই বেমাৰটো। মইতো ৰ'ব নোৱাৰা হৈ গ'লোঁ, মইতো সহ্য কৰোঁ। মোৰ নিজৰ ল'ৰা ডাক্তৰ সুমন হাজৰিকাই কৈছে বোলে এটা কাম কৰোঁ, মই তোমাক লৈ যাওঁ, এবাৰ চেক কৰি আনো। চেক কৰি আনো, ইয়াত মই আহি চটফট কৰি ৰ'ব পৰা নাই, ক'ব নোৱাৰোঁ। তাৰপিছত খন্তেকৰ পিছতে মোক লৈ গ'ল কোনোবা ৰুমত সোমাই চিকিৎসা কৰি দিলে। তাৰ খন্তেক পিছতে মই ৰাতিপুৱালৈ সম্পূৰ্ণ সুস্থ সবল শক্তিশালী হৈ পৰি গ'লোঁ। বুকৰ বেদনা মোৰ নাইকিয়া হৈ গ'ল। ডাক্তৰ সময় ক'লে যে আপোনাৰ চিকিৎসা আমি শেষ কৰিলোঁ। আপুনি মোৰ দিশত ডাক্তৰ, আপুনি এনেকৈ নতুন টেকন'লজি কিবা আনিছে নেকি? মই কৰিছোঁ। আপোনালোকে ইমান ডাঙৰ টেকন'লজি আনিছে, মানুহে নাজানে, কোনেও নাজানে, মই শুনা নাই। আজি হঠাৎ আপোনাৰ ইয়াত আহি মোৰ আপোনাৰ নতুন টেকন'লজি বুকৰ বেদনা সম্পূৰ্ণ কেইঘণ্টামানৰ ভিতৰত শেষ হৈ গ'ল, ভাল পাই গ'ল। গতিকে মই আপোনাক অনুৰোধ কৰিছোঁ, সকলো ৰাইজৰ মাজত গাঁৱে ভূঞে পঞ্চায়ততে আপোনালোকে প্ৰচাৰ কৰক যে নতুন টেকন'লজি আহিছে, অসমীয়া ডাক্তৰে নতুন হস্পিটেল বনাইছে। গুৱাহাটীত ভাল হস্পিটেল কেইবাখনো হৈয়ে আছে, তাত কি হৈছে মই নাজানো, কিন্তু এইখনত আহিছে নতুন টেকন'লজি এটা। অসমীয়া ল'ৰাই কৰিছে নতুন টেকন'লজি। ডাক্তৰ শৰ্মা, তেওঁৰ সহযোগী মই শুনিছোঁ, এই হস্পিটেল কৰোঁতে তেওঁ প্ৰায় 300 কোটি টকা খৰচ কৰিছে। টকালৈ কথা নাই, তেওঁৰ গুণৰ উচ্চতা, উচ্চ চিন্তা, উচ্চ ভাৱনা কল্পনাৰ দ্বাৰা যি কাম আৰু টেকন'লজি ইয়াৰে আনিছে অসমৰ মানুহৰ কাৰণে, অসমৰ মানুহৰ পৰা তেওঁ জনাও নাই, অসমৰ মানুহক কোৱা নাই। মই বেয়া পাইছোঁ, বৰ বেয়া লাগিলে। মই ক'লোঁ শৰ্মা ডাঙৰীয়া, আপুনি প্ৰচাৰ কৰক, গাঁৱে ভূঞে পঞ্চায়তে এখন লিফলেট পঠাই দিয়ক। কাৰণ 30ৰ পৰা 40-40ৰ পৰা পঞ্চায়তৰ এই ডেকা ল'ৰাবিলাকে বুকৰ বেদনাত হাহাকাৰ কৰি মৰিছে। দিল্লীলৈ কিয় যাব লাগে? কিয় মুম্বাইলৈ যাব লাগে? কিয় মেক্স হস্পিটেলত যাব লাগে? যিখন আমাৰ ইয়াতে হৈ গ'ল, যিটো আমাৰ শৰ্মা ডাঙৰীয়া তেওঁৰ সহযোগীৰ লগত লগ লৈ কৰিছে, সেই সহযোগী ডাক্তৰ বন্ধুসকলৰ শৰ্মা ডাঙৰীয়াৰ মই ভূয়সী প্ৰশংসা কৰোঁ।